নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি দ্বিতীয় শ্ৰেণীৰ 1 নম্বৰ অধ্যায়টো আলোচনা কৰিবলৈ লৈছো সেই অধ্যায়টোত প্ৰথম কি আছে আমাৰ সংখ্যাৰ চিনাকি এতিয়া সংখ্যানো কি এতিয়া মোৰ হাতত কেইটা কলম আছে তোমালোকে উত্তৰ কেনেকৈ দিবা এটা এতিয়া যদি মই সুধো মোৰ হাতত কেইটা কলম আছে দুটা এইদৰে আমি কিবা এটা বস্তুৰ পৰিমাণ প্ৰকাশ কৰিবলৈ হলে বা তুমি বজাৰলৈ গৈছা তুমি কিবা এটা কিনিবলৈ গৈছা আলু বুলে 1 কেজি কিনিব লাগে তেনেকৈ আমি কি কৰিব লগা হয় কিছুমান সংখ্যা ব্যৱহাৰ কৰিব লগিয়া হয় বুলে আপেল 10টা লৈ আহিব লাগে তুমি কি কৰিব লাগিব 10টা আপেল জুখি চাব লাগিব এটা দুটাকে আমি 10টা জুখিব লাগিব গতিকে সংখ্যাবোৰ নহলে আমি দৈনন্দিন জীৱনৰ বিভিন্ন কাম কৰিব পাৰো জানো নোৱাৰো সেই কাৰণে আমি সংখ্যাবিলাক চিনি পাব লাগিব আৰু সেই সংখ্যাবিলাক কি তোমালোকে আগৰ ক্লাছতো পাইছা আগৰ শ্ৰেণীবিলাকত তোমালোকে সংখ্যাবোৰ পাইছা ইয়াত তোমালোকক খুব ধুনিয়া এটা কি দিছে এটা কবিতাৰ সহায়ত দেখাইছে সোৱা কি কৈছে 1 2 3 4 আমি হও শাৰী শাৰী 1 2 3 4 কে আমি শাৰী পাতিব পাৰো তাৰ পাছত কি কৈছে 5 6 7 8 খেলি খেলি শিকো পাঠ এতিয়া তোমালোকে 1 2 3 4 5 6 7 8 এইটা গম পালা তাৰ পাছত কি কৈছে 9 পাছত 10 হয় গণনা কৰাত নাই ভয় এতিয়া আমি যদি 1ৰ পৰা 10 লৈকে গুটেই কেইটা সংখ্যা আমি জানো ইয়াৰ পাছত জানো গণনা কৰিবলৈ আমাৰ অসুবিধা হ'ব এতিয়া মই এটা পেনৰ কথা কলো এটা কলমৰ কথা কলো দুটা কলমৰ কথা কলো তেনেকৈ যদি মই 10টা কলম লৈ আহো তোমালোকে 10টা কলম গণনা কৰিব পাৰিবা যদি মই ইয়াতকৈ বেছি সংখ্যক লৈ আহো তেতিয়া হলে তাৰ পাছত আমি 10ৰ পাছৰ গণনাখিনি কৰিব লাগিব কিন্তু সেইবিলাক গণনা কৰিবৰ কাৰণেও আমি 1 2 3 4 এই সংখ্যাবিলাক আমি কি কৰিব পাৰিম ব্যৱহাৰ কৰিব পাৰিম এতিয়া মই তোমালোকক গুটেই কেইটা লিখি দিম তোমালোকে চাই চাই মোৰ লগত লিখিবা আৰু তোমালোকে নিজেই গণনা কৰিবা তাৰ উপৰি তোমালোকে মাতিবা সেইখিনি পঢ়িবা তেতিয়া তোমালোকৰ ভালকৈ সংখ্যাবিলাকৰ লগত চিনাকি হ'ব পাৰিবা এফালে মই কি লিখিছো সংখ্যা আৰু এফালে কি লিখিছো মাতুআহা মানে আমি সেই সংখ্যাটো কেনেকৈ পঢ়িম এতিয়া চাবা এইটো কি তোমালোকে সকলোৱে জানা এইটোক আমি কি বুলি কওঁ 1 তোমালোকে 1 বুলি পঢ়িবা এইটো কি এইটো হৈছে 2 তোমালোকে নিজৰ বহিত লিখিবা আৰু তোমালোকে লগে লগে পঢ়ি যাবা তাৰ পাছত কি লিখিছো 3 তাৰ পাছত এইটো হৈছে 4 তাৰ পাছত এইটো হৈছে কি 5 এইটো 6 তাৰ পাছত 7 7ৰ পাছত আমি কি লিখিম 8 8ৰ পাছত আমি কি লিখিম 9 তাৰ পাছত 10 এইদৰে আমি কি লিখিলো তাৰ পাছত 10 এইদৰে আমি 1ৰ পৰা 10 লৈকে প্ৰতিটো সংখ্যা লিখিলো আৰু লিখি পেলাই আমি কি কৰিলো প্ৰতিটো সংখ্যা পঢ়িলো তোমালোকে ঘৰত ভালদৰে এই সংখ্যা কেইটা পঢ়িবলৈ চেষ্টা কৰিবা এতিয়া সোৱা আমি 11ৰ পৰা 20 লৈ এই সংখ্যাবিলাক আমি কেনেকৈ পঢ়ো এটা আমি 11ৰ কেনেকৈ পঢ়িম এটো আমি 11 বুলি গম পাওঁ আমি কেনেকৈ পঢ়ো 1 10 1 11 মই এটা লিখি দিছো সোৱা কেনেকৈ পঢ়িম 1 10 1 11 তেনেকৈ মই আৰু বেলেগ এটা লিখি দিওঁ তোমালোকৰ কিতাপত 11ৰ পৰা 20 লৈকে প্ৰতিটো সংখ্যাই লিখি থোৱা আছে তাৰে মাজৰে এটা মই লিখি দিওঁ 17 কি হ'ব 1 10 ইয়াতে কি আছে 1 10 7 17 তোমালোকে এই ধৰণে পঢ়িবা 1 10 7 17 তেনেকৈ আমি যদি 20 লিখো আমি কি লিখিম এতিয়াতো আৰু ইয়াত 1 হৈ থকা নাই আমি কি লিখিম এতিয়া 2 10 20 2 10 20 এই ধৰণে আমি পঢ়িব পাৰো এতিয়া 21ৰ পৰা 30 লৈ আমি কেনেকৈ পঢ়িম 21 আমি কেনেকৈ কওঁ 2 10 1 এতিয়া এইখিনিত আগতে কি আছিলে 1 আছিলে 11 পঢ়োতে আমি কেনেকৈ পঢ়িছিলো 1 10 1 11 কিন্তু এতিয়া এইখিনিত কি আছে 2 গতিকে আমি কেনেকৈ পঢ়িম 2 10 1
21 2 10 1 21 তেনেকৈ যদি মই 2 আৰু 5 লিখোঁ আমি ইয়াক কি বুলি ক'ম 2 10 5 ইয়াক আমি কি বুলি ক'ম 25 2 10 5 25 ইয়াৰ পাছত তোমালোকে 28 টো কেনেকৈ লিখিবা 2 10 28ত কি থাকে 8 থাকে গতিকে আমি কেনেকৈ পঢ়িম 2 10 8 28 তাৰ পাছত 3 0 থাকিলে কেনেকৈ পঢ়িম 3 10 এবাৰ আমাৰ কি হৈ গ'ল ইয়াত 1ও নহয় 2ও নহয় এতিয়া কি 3 গতিকে 3 10 30 হল এতিয়া মই তোমালোকক এতিয়া কি দেখাম কেইটামান বেলেগ ধৰণৰ সংখ্যা দেখাম এই 30 লৈকে আমি লিখিলো ইয়াৰ পাছত আকৌ কি আহিব 40 লৈকে আহিব 31 ৰ পৰা 40 লৈ 41 ৰ পৰা 50 লৈ তেনেকৈ আমি লিখিব পাৰো তাৰে মাজৰে কিছুমান সংখ্যা মই দেখাম তোমালোকে কি কৰিবা 1 ৰ পৰা 100 লৈ প্ৰতিটো সংখ্যাই তোমালোকে আখৰেৰে লিখিবলৈ চেষ্টা কৰিবা এতিয়া তোমালোকে চোৱা 3 আৰু 9 যদি একেটা থাকে আমি কেনেকৈ লিখিম 3 10 9 এবাৰটো কি 3 10 9 খালি ইয়াক আমি কি বুলি কম 39 3 10 9 39 মানে এই 3 আৰু 9 ৰ পাছতে আমাৰ কি আহে 4 0 40 মানে 4 0 40 ৰ আগত আমি কি পাওঁ 3 10 9 39 এতিয়া যদি আমি 7 5 বুলি কওঁ আমি কেনেকৈ লিখিম 7 10 5 7 10 5 75 তোমালোকে এই বানানবোৰ শুদ্ধকৈ লিখিবা 39 75 তোমালোকে 5 থকা বিলাকৰ ক্ষেত্ৰত চাবা 5ত যেহেতু চন্দ্ৰবিন্দু আছে গতিকে 25 55 এইবিলাকত চন্দ্ৰবিন্দু বিলাক আহে কিন্তু 75 এনেকুৱা বিলাকত কিন্তু চন্দ্ৰবিন্দু নাই যদিও 5ত চন্দ্ৰবিন্দু আছে কিন্তু 75 ৰ ওপৰত একো চন্দ্ৰবিন্দু নাই গতিকে তোমালোকে যেতিয়া লিখা সংখ্যাবিলাক আখৰেৰে তোমালোকে বানান বিলাকৰ ওপৰত গুৰুত্ব দিবা তোমালোকে বহিত লিখিবা ভালদৰে বহিত লিখি তেতিয়া তোমালোকৰ অভ্যাস হ'ব 1 ৰ পৰা 100 লৈ আখৰেৰে লিখিবা তোমালোকৰ এটা ঘৰৰ কাম হৈছে যে 1 ৰ পৰা 100 লৈ আখৰেৰে লিখা 1 ৰ পৰা 100 লৈ আখৰেৰে লিখা তোমালোকে যদি এইখিনি অভ্যাস কৰা তেতিয়াহলে তোমালোকে সুন্দৰকৈ যিকোনো আখৰেৰে লিখিব পাৰিবা যিকোনো সংখ্যাই তোমালোকে আখৰেৰে লিখিব পাৰিবা তোমালোকে এতিয়া বৰ্ডত বিভিন্ন আখৰ দেখিছা আখৰেৰে আৰু সংখ্যাৰে প্ৰথম প্ৰশ্নটো তোমালোকৰ অনুশীলনীৰ কি বুলি আছে বাওঁফালৰ পৰা সোঁফাল মিলোৱা মানে বাওঁফালৰ যিখিনি আখৰেৰে লিখা আছে তাৰ লগত সংখ্যাৰে যিখিনি লিখা আছে আমি মিলাব লাগে মানে কোনটো সংখ্যাৰ কাৰণে কোনটো আখৰেৰে আমি লিখিব পাৰো বা 57 বুলি ক'লেনো আমি কোনটো সংখ্যাক বুজিম আমি সেইখিনি লিখিব লাগে এটা প্ৰথমটো কি লিখা আছে 57 এফালে 57 ক'ত আছে 57 হৈছে এইটো গতিকে আমি 57 ৰ লগত 57 মিলাব লাগিব 57 যেটো আখৰেৰে লিখা আছে তাৰ লগত আমি 57 টো মিলাই দিছো যেটো সংখ্যাৰে লিখা আছে তোমালোকে এইখিনি পাতি লবা বহিত তাৰ পাছত তোমালোকে মিলাই যাবা 61 এটা 61 কোনটো ইয়াত 61 তোমালোকে বিচাৰি চোৱা একদম তলত আমাৰ কি আছে 61 তাৰ কাৰণ তোমালোকে সংখ্যাবোৰ চিনি পাব লাগিব 61 তাৰ পাছত 56 5 10 6 56 তাৰ পাছত কি 89 মানে কি 90 ৰ আগত কি থাকিব 89 মানে 8 10 9 89 এটো হৈছে 89 তাৰ পাছত কি আছে 67 মানে 6 10 7 67 তাৰ পাছত কি হ'ব 94 মানে 9 10 4 94 34 মানে কি 3 10 4 34 তাৰ পাছত কি আছে 26 2 10 6 26 তাৰ পাছত আছে 49 মানে 50 ৰ আগত থাকে 4 10 9 49 সকলোৱে লিখি যাবা
তাৰ পাছত আছে কি ৭৬ ৭ 10 6 ৭৬ এইটো ৭ 10 6 ৭৬ ৮৭ এটাই বাকি থাকিলে আমাৰ গুটেখিনি হৈ গল এটো বাকি থাকিলে ৮ 10 7 ৮৭ গতিকে এইদৰে তোমালোকে প্ৰথম প্ৰশ্নটোৰ উত্তৰ কৰিব পাৰিবা তোমালোকে এতিয়া ২ নম্বৰ প্ৰশ্নটো চোৱা তাত কি আছে আখৰেৰে লিখা তোমালোকক মই কেইটামান কৰি দিম বাকি যি কেইটা প্ৰশ্ন মই কৰি দিয়া নাই সেইকেইটা তোমালোকে ঘৰৰ কাম হিচাপে সম্পূৰ্ণ কৰি লবা ৮ 10 9 কি আছে ৮ 10 9 কি হ'ব ৮ আৰু ৯ আছে গতিকে ৮ 10 9 কি হ'ব ৮৯ তোমালোকে যেতিয়া ১ৰ পৰা ১০০ লৈকে গোটেই কেইটা আখৰেৰে লিখি অভ্যাস কৰিবা তেতিয়া তোমালোকে অতি সহজে ইয়াত যিখিনি প্ৰশ্ন দিয়া আছে অতি সোনকালে আৰু অতি সহজে নিজেই কৰিব পাৰিবা ৬ 10 আৰু ৬ ৬ আৰু ৬ কি হ'ব ৬ 10 ৬ মানে ৬৬ তোমালোকে লিখিব লাগিব ইয়াতে ৬৬ ৬ 10 ৬ ৬৬ তাৰ পাছত কি লিখিবা ৭ আৰু ৭ মানে কি ৭ 10 ৭ ৭ 10 7 কি হ'ব ৭৭ লিখা ইয়াতে ৭৭ ৭৭ তাৰ পাছত ২ 10 ৩ ২ আৰু ৩ থাকিলে কি হয় ২ 10 ৩ ২৩ এইদৰে তোমালোকে বাকি যিকিটা মই কৰি দিয়া নাই প্ৰশ্ন সেইকেইটা তোমালোকে নিজে কৰি লবা আখৰেৰে লিখিব পাৰিবা তোমালোকে নিজে আখৰেৰে তোমালোকে ধুনিয়াকৈ লিখি লবা ৩ নং প্ৰশ্নটোত তোমালোকক কি কৈছে সংখ্যাৰে লিখিব দিছে মানে তোমালোকক আখৰেৰে দি দিছে তোমালোকক কি কৈছে যে সংখ্যাৰে লিখা কি কৈছে ৯১ ৯১ মানে কি ৯ 10 ১ ৯১ ৩৮ ৩৮ত কি আহিব ৩৩ আছে গতিকে ৩ আহিব ৮ আছে গতিকে ৮ আহিব ৩ 10 ৮ ৩৮ ঠিক তেনেকৈ ৯১ টো কি হৈছে ৯০ ৰ কাৰণে ৯ আহিছে একাৰ কাৰণে কি আহিছে ১ আহিছে ৯১ ৩৮ত তেনেকুৱা ৩৮ৰ কাৰণে তোমাৰ কি আহিছে ৮ৰ কাৰণে ৮ আহিছে ৩০ আৰু ৮ মানে ৩ 10 ৮ ৩৮ ৯ 10 ১ ৯১ এই ধৰণে তোমালোকে বাকি যিকেইটা প্ৰশ্ন আছে অতি ধুনিয়াকৈ তোমালোকে সংখ্যাৰে লিখিব পাৰিবা এইটা যদি পাৰা তোমালোকে এইকেইটা লিখি লবা উদাহৰণ স্বৰূপে তাৰ পাছত তোমালোকে বাকিখিনি যিমান আছে অনুশীলনীত গোটেইখিনি সম্পূৰ্ণ কৰি লবা ৪ নং প্ৰশ্নটো কি কৈছে কেই 10 আছে লিখিব কৈছে মানে কিমানটা 10 আছে লিখিব লাগে তোমালোকক এটা উদাহৰণ দিয়া আছে ৪ 10 40 লিখা আছে আৰু 40ত কি আছে ৪ 10 গতিকে ইয়াত আমি কি লিখিছো এটো কি 30 গতিকে 30ত কি আছে 3 10 তোমালোকে লিখিলে হ'ল যে 3 10 কেই 10 আছে লিখিব লাগে 3 10 বুলি লিখিলে হ'ল 20 20ত কি আছে 2 আছে গতিকে কি হ'ব 2 10 2 10 20 ইয়াত কি আছে 60 মানে কি 6 10 গতিকে কিমানটা 10 আছে 6 10 গতিকে এই ধৰণে তোমালোকে লিখিব পাৰিবা তোমালোকে এতিয়া 5 নং প্ৰশ্নটো চোৱা কি আছে সংখ্যাৰে লিখা ইয়াতো তোমালোকক সংখ্যাৰে লিখিব দিছে ইয়াৰ আগতে কি আছিল সংখ্যাৰে লিখা দিউতে তোমালোকক আখৰেৰে দি দিছিলে কিন্তু এতিয়া কেনেকৈ দিছে 7 10 7 মানে 7 10 7 কি হয় তোমালোকে জানিব লাগিব তেতিয়াহে তোমালোকে লিখিব পাৰিবা 7 10 7 আমি কি বুলি জানো 77 77ক তুমি সংখ্যাৰে কেনেকৈ লিখিবা একদম সহজ 7 আৰু 7 লিখিলে হৈ গল তেনেকৈ 2 10 3 2 10 3 মানে কি 2 10 মানে 20 3 মানে কি 23 2 10 3 23 2 10 3 লিখিলে আমি কি লিখিম 23 বুলি আমি লিখিব লাগিব তোমালোকে তাৰ কাৰণে আখৰেৰে বস্তুটো জানিব লাগিব তেতিয়াহে তোমালোকে কি কৰিব পাৰিবা এই ধৰণে লিখিব পাৰিবা 6 নং প্ৰশ্নটোত কি লিখা আছে চোৱা 6 আৰু 6 কেই 10 কিমান আছে লিখিব লাগে 6 আৰু 6 দিয়া আছে মানে কি 6 আৰু 6 থাকিলে কি থাকিব 6 10 6 উলাই আছে একদম সহজ 6 আৰু 6 থাকিলে আমি কি লিখিম 6 10 6 6 10 6 কি হয় 66 ইয়াৰ পাছত কি লিখিবা 9 আৰু 8 আছে কেই 10 কিমান বুলি কৈছে আমি মানে কেই 10 আছে লিখিব লাগিব 9 10 8 আমি জানো কি হয় 98 98 কেই 10 আছে 9 10 9 10 কিমান আছে তাৰ পাছত 8 বা এনেকৈ নিলিখি তোমালোকে কি লিখিব পাৰা 9 10 8 এই ধৰণে তোমালোকে কেই 10 কিমান আছে লিখিব পাৰিবা এতিয়ালৈকে তোমালোকক মই অনুশীলনী 1ৰ প্ৰতিটো প্ৰশ্নৰে উদাহৰণৰ সহায়ত কেইটামান অংক মই কৰি দিলো প্ৰতিটো অংকৰে দুটা তিনটাকৈ মই উদাহৰণ তোমালোকক কৰি দিছো বাকি যিখিনি মই কৰি দিয়া নাই সেইখিনি তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা তেতিয়াহে তোমালোকে শিকিব পাৰিবা সেই কাৰণে বাকি যিখিনি মই কৰি দিয়া নাই
প্ৰত্যেকটোৰে মই 2 3টা 4টাকৈ মই কৰি দিছোঁ তাৰ পিছত কেইটামান তাতটো 10টা কিছুমানত 5টা এনেকৈ অংক দিয়া আছে প্ৰতিটো অংকই তোমালোকে কৰিবলৈ চেষ্টা কৰিবা আৰু যদি কিবা বুজি নোপোৱা সুধিবা